বিতৰ্কৰ আওতাত স্নাতকোত্তৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা ৰাজ্যজুৰি হাজাৰ হাজাৰ পৰীক্ষা প্ৰাৰ্থীৰ তীব্ৰ ক্ষোভ ব্যাপক অসন্তুষ্টি 29 ডিসেম্বৰত পৰীক্ষাৰ বিপৰীতে 4 ডিসেম্বৰত পাঠ্যক্ৰম সলনি শিক্ষা বিভাগৰ 5 ডিসেম্বৰত ৰাজ্যৰ শিক্ষা বিভাগে স্নাতকোত্তৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ বাবে জাৰি কৰিলে জাননী পৰীক্ষাৰ জাননী জাৰিৰ পিছতে ৰাজ্যজুৰি এতিয়া হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ এবছৰৰ পূৰ্বে শিক্ষা বিভাগে প্ৰকাশ কৰিছিল টেট কাম ৰিক্ৰুটমেণ্টৰ পাঠ্যক্ৰম টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ জাননীৰ এদিন পূৰ্বে সলনি হ'ল পাঠ্যক্ৰমত শিক্ষা বিভাগে গণিত বিষয় অন্তৰ্ভুক্ত কৰাত হাহাকাৰ লাগিছে শিক্ষাৰ্থীৰ 4 ডিসেম্বৰত শিক্ষা বিভাগে গণিত বিষয় অন্তৰ্ভুক্ত কৰাত বিপাঙত পৰিছে এতিয়া পৰীক্ষাৰ্থী এবছৰৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই হঠাৎ পৰীক্ষাৰ মাত্ৰ 25টা দিন পূৰ্বে নতুন বিষয় অন্তৰ্ভুক্ত কৰা বিষয়টো সহজভাৱে ল'ব পৰা নাই পৰীক্ষাৰ্থীসকলে কিন্তু হঠাতে 4 তাৰিখে তেওঁলোকৰ ফালৰ পৰা এটা নটিফিকেশন ওলাল যে মেথছৰ 15 নম্বৰ আহিব তেতিয়াও আমি ভাবিছিলো ঠিক আছে সাগে আমাক অলপ টাইম দিব কিন্তু পিছদিনাখনে আকৌ এটা নটিফিকেশন ওলাই পেলাই তেওঁলোকে ডেটটো কনফাৰ্ম কৰিলে যে 29 তাৰিখে ডিসেম্বৰৰ 29 তাৰিখে এক্সাম পাতিব চাওকচোন হঠাতে আমি ম্যাথমেটিক্সটো কেনেকৈ কৰিম আৰু যেহেতু আমি এজন আৰ্টছৰ ক্যান্ডিডেট সো এতিয়া আমি এটাই চৰকাৰক আমি দাবী জনাইছো বা অনুৰোধ জনাইছো টাইমটো অলপমান বঢ়াই দিয়ক যাতে আমি অকনমান আমি পঢ়িবলৈ সুবিধা পাওঁ যাতে আমাৰ ক্যান্ডিডেট বিলাকে যাতে মানে সকলোমে এক্সামটোত পাছ কৰাত সহায় হয় পৰীক্ষাত নতুন বিষয় অন্তৰ্ভুক্তিত প্ৰায় হতাশ হৈছে পৰীক্ষাৰ্থীসকল চৰকাৰৰ এনে অবিবেচক কাণ্ডত ক্ষোভিত হৈছে পৰীক্ষাৰ্থীসকল সামাজিক মাধ্যমতো শেহতীয়াকৈ তুলপাৰ লগাইছে এই বিষয়ত আসুৰ সভাপতি উৎপল শৰ্মাই এই ঘটনাৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া চৰকাৰৰ এয়া অবিবেচকী সিদ্ধান্ত চূড়ান্ত শৈক্ষিক অন্যায় আখ্যা আসুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী আসুৰ সভাপতি উৎপল শৰ্মাৰ দীৰ্ঘ প্ৰস্তুতিৰ অন্তত পৰীক্ষাত নকৈ গণিত বিষয় অন্তৰ্ভুক্তিত সমগ্ৰ প্ৰস্তুতিত এতিয়া খেলিমেলি লগাইছে বুলি মন্তব্য একাংশ পৰীক্ষাৰ্থীৰ এনেকুৱা চৰকাৰ হয়তো আমাৰ অসমতে আছে প্ৰথমখন যিখনে 22 দিনৰ আগত এটা নতুন সিলেবাস দিয়ে ষ্টুডেণ্টখিনিক আমি এক বছৰৰ পৰা বেলেগ সিলেবাস পঢ়ি আছো আৰু পৰীক্ষালে 22-23 দিন থাকোতে আমাক এটা বেলেগ সিলেবাস দিছে সেইকাৰণে আমি ৰণোজ পেগু ছাৰক লগ কৰি পেলাই তেওঁক জনালো তেওঁ আমাক ক'লে যে মই এই বিষয়ে একো কৰিব নোৱাৰিম মই অসহায় এজন এডুকেশ্যন মিনিষ্টাৰ জনো এনেকৈ কোৱাটো যুক্তিসংগত এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছো তেওঁ যদি আমাক এটা সহায় কৰে এই ক্ষেত্ৰত ইনক্লুড কৰক তাত আমাৰ একো অসুবিধা নাই তামিল তেলেগু ইনক্লুড কৰক কিন্তু আমি জানিব লাগে আমাৰ সিলেবাসত আহিব কি আমি যদি নাজানো আমি প্ৰিপাৰেচন কেনেকৈ চলাম 23 দিনত এজন ষ্টুডেণ্টে মেথছ শিকিব নে পেডাগজি পঢ়িব নে কি কৰিব চৰকাৰ শিক্ষা বিভাগক বিষয়টো পুনৰ বিবেচনাৰ দাবী জনাইছে ৰাজ্যৰ হাজাৰ হাজাৰ স্নাতকোত্তৰ টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে মৰিগাঁৱৰ পৰা ফৰিদুত ইউনুছৰ সহযোগত হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট DY365